ৰাজ্যত পেঞ্চনৰ নামত চলিছে মুকলি পেহা কাম কৰাটো দূৰৰে কথা টকা নিদিলে হাতৰ এটা আঙুলিও নলৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পিছত নিজৰ প্ৰাপ্য বিচাৰি হাহাকাৰ কৰিব লগা হৈছে শিক্ষকে মানকাচৰৰ 4জনকৈ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ দীৰ্ঘদিনৰ পৰা চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে একত্ৰিত হৈছে জিলাখনৰ 40জনকৈ অৱসৰপ্ৰাপ্ত শিক্ষক কি চলিছে দক্ষিণ হালমৰা মানকাচৰ জিলাৰ শিক্ষা বিভাগত তাৰ খবৰ ৰাখিছেনে বিভাগীয় কৰ্তৃপক্ষই জিলাখনত একাংশ কৰ্মচাৰীয়ে পেঞ্চনৰ কাম কৰি দিয়াৰ নামত পাতিছে ধন ঘটাৰ অবৈধ বজাৰ টকা নিদিলে অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কাম নকৰে কৰ্মচাৰীয়ে এই অভিযোগ আমাৰ নহয় এই অভিযোগ একাংশ অৱসৰপ্ৰাপ্ত শিক্ষকৰ ইচ্ছাকৃতভাৱে এইটো এটা বেহা খুলিছে ইয়াতে অফিচৰ পৰা বেহা খুলি ডিআই অফিচত বিশেষকৈ ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ দক্ষিণ শালমাৰা মানকাচৰ বেহা খুলিছে মানে আমাৰ পেঞ্চনৰ মানে বেহা খুলিছে যেনে মানে আমাৰ লিভ চেলাৰী টকা আমাক বেমেজালিত পেলাই দি পেলাই ক'ব যে আধা দিয়ক আধা আমি উঠাই আপোনাক দিম যেনেকুৱা ৰিকভাৰী কৰাই আধা দিয়ক আধা ৰিকভাৰী কৰা মানে কৰাইছে আধা ডিমাণ্ড কৰে এনেকৈ কৰি সিহঁতে ইচ্ছামতে অৰ্ডাৰ ইস্যু কৰে আৰু ইচ্ছামতে নিয়ম কাৰণ নাই টকা নিদিলে মৃত বা অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কামত বেমেজালিৰ সৃষ্টি কৰাৰ অভিযোগ 4 কৰ্মচাৰীৰ বিৰুদ্ধে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সামিউল হক সৰকাৰ বিদ্যালয় উপ পৰিদৰ্শক যুগল চন্দ্ৰ দাস জ্যেষ্ঠ সহায়ক খনীন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত উপ পৰিদৰ্শক সুনীল কুমাৰ সৰকাৰক লাগে কেৱল টকা পেঞ্চনৰ কামৰ বাবদ 3,50,000 টকা লাগে এই সকল কৰ্মচাৰীক ৰিটায়াৰ্ড বড়বাবু সুনীল সৰকাৰ আৰু বৰ্তমান বড়বাবু খনীন্দ্ৰ দাস আৰু আমাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিঅ ডিআই এইবিলাক সম্পূৰ্ণ জড়িত বিঅ সামিউল হক সৰকাৰ ডিমাণ্ড কৰিছিল আমাৰ পৰা 3.5 লাখ টকা ডিমাণ্ড কৰিছিল যে আমাৰ পেঞ্চনৰ সম্পূৰ্ণ কাম কৰি দিব ডিমাণ্ড কৰিছিল আমাৰ পেঞ্চনৰ কাম কৰি দিব আমি নিদিয়াৰ কাৰণে আমাৰ চাৰিজনক বহুত মানে বেমাজালি কৰিছে আৰু এইটো সহকাৰে আমি চৰকাৰৰ ওচৰত পঠাই দিছে প্ৰথমে হজৰত আলী নামৰ শিক্ষকগৰাকীৰ পৰা লিভ চেলাৰী বিল জিপিএফ জিআইএছ আৰু পেঞ্চনৰ বাবদ 3,50,000 টকা বিচৰাত শিক্ষকজনে দাখিল কৰিছিল এজাহাৰ দাবী কৰা টকা নিদিয়াৰ বাবে শিক্ষকজনৰ লিভ চেলাৰী বিলত হেৰফেৰ কৰি 300 দিনৰ পৰিৱৰ্তে মাত্ৰ 59 দিনৰ বিল দিয়াৰ গুৰুতৰ অভিযোগ প্ৰায় পইচা কালেকশ্যন কৰে আৰু এইটো এটা বেহা চলিছে গতিকে এই বেহাটো আমাৰ মতে বন্ধ হ'ব লাগে আমি উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিম সব কামতে অল টিচাৰৰ অল কামতে পইচা নহ'লে কামটো নহয় এফআইআৰ হৈছে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ নামত এফআইআৰ দিয়া হৈছে ডিআই নামতো এফআইআৰ দিয়া হৈছে আৰু ৰিটায়াৰ্ড বড়বাবু সুনীল সৰকাৰৰ নামতো দিয়া হৈছে খনীন্দ্ৰ দাসৰ নামতো দিয়া হৈছে উপায়হীন হৈ খাৰুৱা বন্ধা আৰক্ষী চকীত ভুক্তভোগী শিক্ষকে এজাহাৰ দাখিল কৰাৰ লগতে জিলাখনৰ এই 4গৰাকী দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধে এখন বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় উক্ত 4গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে দক্ষিণ হালমৰা মানকাচৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় হাত শিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট নেশ্যনেল